হাজোৰ আমদলা MKB ইটাভাটাত গাঁৱলীয়া সমাজ জীৱনৰ এখন হেৰুৱা সঁচা ছবি। আধুনিক পৰিৱৰ্তনশীল সমাজৰ ধামখুমীয়াত ক্ৰমশ হেৰাই গৈছে পুৰণি খেল-ধেমালি। গাঁৱলীয়া সমাজ জীৱনৰ তাহানিৰ গৰু, মহ আৰু ঘোঁৰাগাড়ী বহু ছবি হেৰুৱাই যোৱা উপক্ৰম হৈছে। আজিৰ কণ কণ শিশুসকলে গাঁৱৰ মাজে মাজে কৃষকসকলে গৰু, মহ আৰু ঘোঁৰাগাড়ীৰ জৰিয়তে পথাৰৰ কৃষি কাৰ্যৰ ধান মৰাপাত কঢ়িয়াই অনাৰ দৃশ্য এতিয়া পাবলৈ নাই। একাংশ লোকে গৰু, মহ আৰু ঘোঁৰাগাড়ীৰে জীৱন যাপন কৰি পৰিয়াল পোহপাল দিছিল। তাহানিৰ খেতি পথাৰত কৃষকসকলৰ নিত্য প্ৰয়োজনীয় বয়-বস্তু গৰু, মহ আৰু ঘোঁৰাৰ গাড়ীৰে অনা নিয়া কামত নিয়োগ কৰিছিল। কৰ্মৰ তাগিদাত সম্প্ৰতি আজি ঘোঁৰাগাড়ী চালকসকলে নিজৰ জীৱন যাপনৰ বাবে একোটা নতুন পথ বাছি লোৱা দেখিবলৈ পোৱা যায়। ইফালে হাজোৰ আমদলা MKB ইটাভাটাত ঘোঁৰাগাড়ী চালকসকলে নিজেই মালিক আয়ুব আলীক অনুৰোধ কৰি কামত নিয়োগ কৰি এনে কৰ্মৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিছে ঘোঁৰাগাড়ী চালকে। ইফালে ঘোঁৰাসমূহৰ প্ৰয়োজনীয় খাদ্য ঔষধ পাতি যোগান ধৰি সুন্দৰ ৰূপত পৰিচৰ্চা কৰি আহিছে। এনে ঘোঁৰাগাড়ীসমূহৰ জৰিয়তে ইটা কঢ়িওৱা সময়ত ঘোঁৰাসমূহৰ কোনো ধৰণৰ শাৰীৰিক নিৰ্যাতনৰ কোনো ধৰণৰ কষ্ট নিদিয়া বুলি উল্লেখ কৰে ঘোঁৰা গাড়ীৰে জীৱন যাপন কৰা লোকসকলে। উল্লেখ্য যে MKB ইটাভাটাৰ স্বত্বাধিকাৰী আয়ুব আলীয়ে ভাটাত নিয়োগ কৰা ঘোঁৰাসমূহৰ পৰিচৰ্চাৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰি জীৱ-জন্তুৰ প্ৰতি থকা মহানুভৱতাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হৈছে। আমি ঘোঁৰাগাড়ী চলাওঁ। আমাৰ দুখীয়া মানুহ, আমি হাজিৰা কৰি খোৱা মানুহ, অলপ চলপ হাজিৰা কৰিলে আমাৰ পৰিয়ালটো নচলে। সেইকাৰণে আমি যেনেকৈ হওক ধাৰ থোক কৰি ঘোঁৰাটো কিনি পেলাই আমি গাড়ী মাৰি আছোঁ। আমাৰ এই গাড়ী নামাৰিলে আমাৰ নচলে আৰু আমাৰ পৰিয়ালকেইটা পুহিবৰ কাৰণে আমি ক'ত যাম? আমাৰ চাকৰি বাকৰি নাই, আমি একো নাপাওঁ, চৰকাৰৰ অনুদানো পোৱা নাই। আমি সেইকাৰণে ঘোঁৰা গাড়ী দি এতিয়া এইটো মালিকে কৈ পেলাই আমি কামতি কৰি পেলাই আমি ভাটাত আহিছোঁ। মালিকক কাকতি কৰি আহিছে? আপোনাৰ নিজে আহিছে? আমি নিজে আহিছোঁ। আমি মালিকে কৈছে যে আমি হেৰি কৰিব নোৱাৰোঁ, কৈছে যে যি হয় আমাৰ হ'ব, আপোনালোকৰ প্ৰেছাৰ নপৰিলেতো হ'ল। এনেকৈ আহিছোঁ, আহি পেলাই গাড়ী চলাই আছোঁ। আমি অলপ চলপকৈ টানি আছোঁ। আমাৰ ঘৰাই যেখানি টানিব পাৰে তাৰ চাই কমকৈ টানি আছোঁ আমি। কষ্ট নাপায় নেকি? কষ্ট সিমান দেৱা নাই। কষ্ট দেৱাতে ঘোঁৰাটো প্ৰেছাৰ বেছিকৈ পৰি গ'লে আৰু ঘোঁৰাটো ক্ষীণাই যাব। সেইকাৰণে আমি খুৱাই দুৱাই পেলাই মৰম কৰি পেলাই চলাই আছোঁ। কি কি খুৱাই? আমি খুৱাই আছোঁ গৰু মিঠাই, চাপৰ, অলপ ধানৰ মল আৰু আপোনাৰ এই ভিটামিন আৰু মাকৰ গুড়া চুৰা খুৱাওঁ আৰু আপোনালোকৰ ঔষধ পানী যেখানি লাগে চিকিৎসা কৰাতে সেইখানি কৰি পেলাই চলাই আছোঁ। ঘোঁৰা এটা পুহি আছোঁ। ঘোঁৰাটো পোৱাৰ কাৰণ হ'ল ঘোঁৰাটো নপলিয়ে তাৰমানে আমাৰ সংসাৰখন নচলে। সেইকাৰণে আমি ঘোঁৰাটো পুহি আছোঁ। হাজিৰা কৰি পেলাই আমাৰ নচলে। ভেটাত আহিছোঁ গাড়ীখন চলাবৰ কাৰণে। গাড়ীখন 2-3 মাহ ঘোঁৰাখন দি গাড়ী চলাওঁ, চলাই পেলাই আৰু 6-8 মাহ ঘৰত যাই পেলাই বহি খুৱাব লাগে আমাৰ ঘোঁৰাটো। ইমান ঘোঁৰাটোৱে কষ্ট নাপায়। ঘোঁৰাটো এই ক্ষেত্ৰত ভেটাত যে আপোনালোকে ইটা কঢ়িয়াই এইটো এই ক্ষেত্ৰত কষ্ট পায় নেকি? নাই, কষ্ট নাপায়। যেখানি ঘোঁৰাৰ যেখানি শক্তি তাগত আছে, যেখানি বজাই দিব লগা হয় আমি সেইখানি নিদিওঁ। আমাৰ নিজৰ বস্তু বুলি আমি কমকৈ লুৰ দিওঁ। কমকৈ লুৰ দি পেলাই আমি টানি থাকোঁ যাতে ঘোঁৰাটোৰ স্বাস্থ্য পাতি ঠিক থাকে, পূৰা টিপ টপ কৰি আমি নিজৰ বস্তু বুলি চলাব পাৰোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।